নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰ আপোনালোকৰ মাজলৈ পটল আৰু তাৰ লগতে দাংবডি খেতি একেলগে কেনেকৈ কৰিব পাৰি তো আজিৰ এই ভিডিঅ'টোৰ মাজতে আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। কথা হ'ল আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাই ভাল হ'ব। আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। আৰম্ভণিৰ পৰা শেষলৈকে চোৱাৰ লগে লগে আপোনালোকে আমি যে খাৰুপেটীয়াৰ কৃষকসকলে যে খেতি কৰোঁ, কি পদ্ধতিমতে কৰোঁ আপোনালোকে জানিব পাৰিব। তো কথা হ'ল, যিটো দাংবডি গছবিলাক দেখা পাই আছে খেতিটোত, যিবিলাক গছ দেখা পাইছে সেইটো হ'ল, এই গুটিটো আছিল মেৰি গ্ৰীণ। এইটোত গছবিলাক যদিও দুটা এটা পাত হালধীয়া বা কোচ খাইছে, আজিকালি মেডিচিনৰ সহায়ত আমি খেতি ঠিক কৰিব পাৰোঁ বা গছবিলাক ঠিক হৈ যায়। সেইকাৰণে আপোনালোকে কি কৰিব লাগিব, গ্ৰেচিয়া, প্ৰস্পেক্টৰ, শ্বৰ্ট, মাইক শ্বৰ্ট এনেকুৱা ধৰণৰ মেডিচিনবিলাক আপোনালোকৰ খেতিত দিব। যদি আপোনালোকে মেডিচিনখিনি বিচাৰি পোৱা নাই তেনেহ'লে মোক 7002163162 এইটো নম্বৰত মোক যোগাযোগ কৰিব, হোৱাটছআপ কৰিব। তো ইফালে ধৰক পটলৰ যিটো লাইন আছে 5 ফুট, লাইন টু লাইন 5 ফুট, গছৰ পৰা গছৰ দূৰত্ব 3 ফুট দিয়ক, 4 ফুট দিয়ক, এইটো আপোনালোকৰ নিজৰ ওপৰতে ডিপেণ্ড কৰিব। কিন্তু কথা হ'ল কি, ঠিক মাজত যিখিনি ঠাই বাকী থাকে, এই মাজৰ ঠাইখিনি চাব পাৰিছে, প্ৰতিটো লাইনত ঠিক মাজৰ এটা এটা লাইন দিয়া হৈছে। এইটো এনেকৈ পাতলকৈ যদি দাংবডি আপোনালোকে লগাব পাৰে, আপোনালোকে পটল খেতি কৰিছে, ইয়াৰ ঠিক মাজেদি যদি আপোনালোকে এনেকুৱা ধৰণৰ এই পদ্ধতিমতে লগাব পাৰে, আপোনালোকৰ গছত যথেষ্ট পৰিমাণে ফলন দিব গছে আৰু ভাল লাগন দিব। সেইকাৰণে মই কৈ থাকোঁ কি আপোনালোকে উন্নত ধৰণৰ খেতি কৰিব লাগিব। আৰু খেতিত যিটো গোবৰ দিয়াৰ পদ্ধতি চাব পাৰিছে, খেতিত কেৱল গোবৰ আৰু গোবৰ দিওঁতে কেতিয়াও আপোনালোকে ভুল নকৰিব। পাতলকৈ যে গোবৰ একফালৰ পৰা অলপ অলপ দি যে খেতি কৰিব, সেয়া নহয়। গোবৰ যদি দিব লাগে আমি খেতিত ঠিকছে দি দিম, 1 গাড়ী গোবৰ 1 বিঘা মাটিত ঠিকছে দি তাৰপিছত আমি খেতি কৰিম। আমাৰ খেতি কেতিয়াও আমাক ঠগন নিদিয়ে। সেইকাৰণে যদি আপোনালোকে গোবৰ বিচাৰি পোৱা নাই, ব্ৰইলাৰ গু অকণমান বেছিকৈ খটাই, কেঁচু সাৰো অলপ বেছিকৈ খটাব, খটাইখিনি দিব। আৰু এটা কথা মানে কি, এই উস্তাদবিলাক আজিকালি ধৰক মেডিচিন যিটো উস্তাদ, এইবিলাক আপোনালোকে বিশেষকৈ খেতিত ইউজ নকৰাই ভাল হ'ব। এইবিলাক আমাৰ খাদ্যৰ বহুত তাৰমানে ক্ষতিকাৰক। সেইকাৰণে আজিকালি ধৰক উন্নত মেডিচিনবিলাক ওলাইছে, যিটো মেডিচিন খেতিত দিয়াৰ 2 ঘণ্টাৰ পিছত আমি ফলনবিলাক ছিঙি খাব পাৰোঁ। তেনেকুৱা ধৰণৰ মেডিচিন আমি লাহে লাহে ব্যৱহাৰ কৰিব লাগিব আৰু লাহে লাহে আমি অৰ্গেনিক ফালে গতি কৰিব লাগিব। যিটো আমাৰ আজিকালি কেমিকেল, এইটো বহুতে আমাক ক্ষতি কৰিছে। যিটো মেডিচিন নানান ধৰণৰ ক্ষতি কৰি আছে। সেইকাৰণে আমি লাহে লাহে যিটো পৰিমাণ অকণমান কম আছে খেতিৰ কাৰণে ভাল, ধৰক গ্ৰেচিয়া, চেমডিছ, মাইক শ্বৰ্ট, এই তাৰপিছত মেজগাৰ্ড, এইবিলাক কিন্তু কণ্ট্ৰলত থাকে। কোম্পানীয়ে ঔষধবিলাক বনাইছে ঠিকেই, কিন্তু যাতে আমাৰ ক্ষতি নহয় তেনেকুৱাকৈ বনাইছে। সেইকাৰণে আমি এনেকুৱা ধৰণৰ মেডিচিনবিলাক দিম। কিন্তু লেচেৰা বা দাংবডি যে খেতিত লগোৱা হ'ল, এটা গছৰ পৰা বা এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব 1 ফুট দিয়া হৈছে আৰু প্ৰতিটো পটলৰ লাইনত ঠিক মাজে মাজে দিয়া হৈছে। আৰু গছবিলাক উঠাই দিবৰ কাৰণে এটা এটা মৰাপাতৰ যিটো ৰছী আছে ক্ষীণ সেইবিলাক কিন্তু উঠাই দিয়া হৈছে। ওপৰত চাং ৰেডি, ইফালে পটল গছ গৈ চাং পাইছেগৈ, ইফালে পটল গছ চাঙৰ ওপৰত বগাব আৰু ইফালে দাংবডি গছত লাগন দিব। ইফালে দাংবডি বিকা শেষ হৈ যাব, তাৰপিছতে লাহে লাহে পটল আহিবলৈ আৰম্ভ কৰিব। ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। এতিয়াও যদি নতুন ভিউৱাৰ্ছ হিচাপে আছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো বজাই দি আপোনালোকে মোক আগুৱাই যোৱাত সহায় কৰিব। আৰু মোৰ ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰিব। আপোনালোকৰ এটা এটা শ্বেয়াৰৰ কাৰণে আমাৰ দাদা বাইদেউসকলে এনেকুৱা ধৰণৰ উন্নত খেতি কৰিবৰ কাৰণে আগ্ৰহী, মনোযোগী হ'ব। তো বন্ধুসকল, আজিলৈ মই এইখিনিতে সমাপ্ত মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'ত পুনৰাই লগ পোৱাৰ আশাৰে ধন্যবাদ।